আৰু মংগলৰ বাবে কিবা এটা কাম কৰিব পাৰিম নেকি বুলি সদায় মই মনত ভাবি থাকোঁ। সেয়েহে যিটো কাম কৰিছোঁ সেইটো মই পুৰস্কৃত হ'ম বুলি ভাবি কৰা নাছিলোঁ। আচলতে এইবিলাক কামৰ কাৰণে মোক এতিয়া প্ৰশাসনিকৰ ফালৰ পৰাও এটি পুৰস্কাৰে পুৰস্কৃত কৰিছে জিলা ভিত্তিক। আৰু মই তাকে কৈছোঁ, আজি আচলতে মই যি পুৰস্কাৰে পুৰস্কৃত হৈছোঁ, কৃতি শিক্ষক বুলি মই সন্মানিত হৈছোঁ। মই আচলতে সৰু কালতেই ক্লাছ 8ত পঢ়ি থাকোঁতে মই ভাবিছিলোঁ, মই তেতিয়া আচলতে হাইস্কুলৰ শিক্ষকসকলতকৈ সন্মানীয় আৰু ডাঙৰ মানুহ মই দেখাই নাছিলোঁ, অৰ্থাৎ তেওঁলোকৰ সাজ সজ্জালৈ মই অহাই নাছিলোঁ। মই হাইস্কুলৰ শিক্ষকসকলে আটাইতকৈ ডাঙৰ মানুহ, সন্মানীয় ব্যক্তি বুলি মই ভাবিছিলোঁ। আৰু সেয়েহে মই মোৰ লক্ষ্য স্থিৰ কৰি লৈছিলোঁ যে মই এদিন নিশ্চয় হাইস্কুলৰ শিক্ষয়িত্ৰী হ'ম, ভাল শিক্ষয়িত্ৰী হ'ম। কিন্তু হাইস্কুলৰ শিক্ষয়িত্ৰী হ'লোঁ, আজি 34 বছৰে মই শিক্ষকতা কৰিলোঁ। কিন্তু ভাল শিক্ষয়িত্ৰী হিচাপে এইবাৰ মোক প্ৰশাসনিকৰ ফালৰ পৰা স্বীকৃতি দিছে। আৰু আপোনালোকে সেয়েহে মোক আজি এনেদৰে আদৰ কৰিবলৈ সুবিধা পাইছে। আপোনালোকৰ মৰম, আদৰ আৰু আশীৰ্বাদ মোৰ আটাইতকৈ বেছি মোৰ বাবে মূল্যৱান। আৰু মই বেছি কথা নকওঁ, সদায় আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ বাবে আগবঢ়ালেই মই আপোনালোকৰ সেৱকী হিচাপে আৰু যাতে ভাল কাম কৰিব পাৰোঁ তাৰ কাৰণে তাৰে চেষ্টাৰে মই আগবাঢ়ি যাম বুলি ভাবিছোঁ। আপোনালোকৰ ওচৰত কেতিয়াবা যদি মই নক'বলগীয়া কৈছিলোঁ, নকৰি কেতিয়াবা যদি কাৰোবাৰ মনত আঘাত দিছিলোঁ কিবা কথাৰে, আচলতে মই বৰ আৱেগিক হৈ যাওঁ কিছুমান কথাত, কেতিয়াবা নক'বলগীয়া কথা কিছুমান হৈ পাওঁ। আচলতে মই কাৰো বেয়া চিন্তা নকৰোঁ, কাৰোবাৰ ভাল হকে মই কেতিয়াবা কিবা এটা কৈ পাওঁ, ক'ৰবাত জগৰ লাগে, তাৰ কাৰণে মোক সন্তোষটি দুখ মৰিখন কৰি আপোনাৰ অৱচৰণত ঠাই দিব বুলি আশা কৰি মই মোৰ বক্তব্য সামৰণি